হেল্ল' কি খবৰ সকলোৰে সকলো ভালে আছে বৰ্তমান মই ভালে আছোঁ আৰু নমস্কাৰ জনাই সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ভিডিঅ'টো ৰাতিৰ কৰা হৈছে দেই সেইটো কাৰণে চাগে স্পষ্ট দেখা নাপাব এইফালে মই ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ ওচৰতে বিহু এখন আছে দিনৰ পৰা চাবলৈ যামকৈ ভাবি মানে বৰষুণ দিনৰ একো কাৰ্যসূচীয়ে কৰা নহ'ল আৰু এতিয়া ৰাতি 8টামান বাজিছে আৰু ধুনীয়াকৈ ওলাই লৈছোঁ আৰু এইফালে ধুনীয়াকৈ নবেটিকো উলিয়াই দিলোঁ আৰু এফালে ধুনীয়াকৈ নবেটি ওলাই ল'লে দেখিছে নহয় এতিয়া দুইজনী ওলাই ল'লোঁ আৰু ওচৰৰ খুৰীহঁতো যাব বোলে সেইটো কাৰণে ৰখি আছোঁ সিহঁতে ফোন কৰিলে আমি এডোখৰ পৰা ওলাই যাম আৰু নহ'লে অকলেতো যাব পৰা নহয় ন ৰাতি 8টা বাজিলে এতিয়া আৰু বিহু চাবলৈ যাম বুলি আমাৰ নবেটি একদম নাচিয়ে আছে গোটেইজনী তেনেহ'লে ব'লক গৈ ডাইৰেক্ট বিহুতলিতে লগ পাম আৰু দেই গোটেই বাটটো বৰষুণ ছাতি লৈ আহিব লগা হ'ল আৰু এইফালে খুৰীহঁতো আহিলে ওচৰতে দাদা এজন লগ পালোঁ দাদাই ক'লে টমটমখন ৰাস্তাৰ ওচৰতে ৰখাই দিওঁ ইয়াতে বহি লওক বুলি আৰু আমাৰ সুবিধাই হ'ল এইফালে খুৰীহঁতো বহি আছে আৰু এইফালে বহি আছোঁ এইফালে দেখিছে নহয় বিহুতলিত চব উকা মানে ঘপককৈ বিহুখন পাতি দিলে তেনেকৈ পতা কথা নাছিল বোলে এসপ্তাহ আগত আলোচনা কৰি মেলি পতা হৈছে সেইটো কাৰণে পেণ্ডেলটো মানে ভালকৈ দিয়া নহ'ল আৰু সেইটো কাৰণে মানুহবোৰে ছাতি লৈ চাইছে বিহু যেতিয়া যিমান বৰষুণক নেওচি হ'লেও চাবই আৰু ইয়াতে সৰু বিহুটি আৰম্ভ হৈ গ'ল ইমান ধুনীয়াকৈ নাচিছে আৰু মাতটো খুবেই মৰম লগা হয় ছোৱালীজনীৰ শুনি কিবা এটা ভাল লাগি গৈছে আৰু এই বছৰৰ এইখনেই প্ৰথম বিহু আৰু এইখনেই লাষ্ট বিহু বুলি ক'ব লাগিব বিহু তেনেকৈ চোৱা হোৱাই নাই অহা কথা নাছিলে নবেটিয়ে জোৰ কৰাৰ কাৰণেহে আহিলোঁ তাইও বিহু বুলি অলপমান চাবলৈ মন কৰিলে নহ'লেতো তেনেকৈ ইমান বৰষুণত ক'ত বাৰু বিহু চোৱা হ'লহেঁতেন তাইৰ কাৰণে আহিব লগা হ'ল বিহু নাচৰ ভিডিঅ'টো চাগে ভালকৈ স্পষ্ট নহ'ল কাৰণ আমি একেবাৰে মেইন ৰাস্তাৰ পৰা চাই আছোঁ আৰু এইফালে পথাৰৰ ফালে অলপমান পাতিছিলে তাতে গৈ ছাতি লৈ এনেকৈ থিয় হৈ আছে যে তেনেকৈ থিয় হৈ থাকিব পৰা সম্ভৱ নহয় নবেটিকে দাঙিম নে ছাতিয়ে ল'ম নে বিহুকে চাম এইবোৰ দেখিছে নহয় মানুহবোৰৰ অৱস্থা চকী দাঙি ছাতি লৈ চাইছে বিহুবলীয়া ৰাইজ বুলি ইয়াকে কোৱা হয় দেই একদম বৰষুণ বতৰ মানে বাধা দি হ'লেও বিহু চাব এইফালে সৰু বিহুটি প্ৰায় শেষেই হ'ল বেছি ভিডিঅ' কৰি থকা নহ'ল আৰু আৰম্ভ হৈ গ'ল টকা বিহু দল টকা বিহু সৰু বিহুটি বুলি নহয় তেনেকৈ বেছি ভিডিঅ' কৰি থকাই নাই যিহেতু বৰষুণৰ মাজত যেনে তেনে বিহু চোৱাটোৱে জুৰিছে আৰু কেমেৰাটোনো কিমান টোৱাই থাকিম এইফালে নবেটিৰো অকণমান আমনি টমটমত বহি তাইও আমনি পাইছে আৰু সৰু বিহুটি টকা বিহু দল গোটেইখিনি শেষ হোৱাৰ পিছত এতিয়া আৰম্ভ হৈ গ'ল মিচিং বিহু আৰু এইফালে দেখিছে নহয় খুৰীহঁত টমটমত বহি মোবাইলকে চাইছে বিহু চোৱা নাই আৰু মোবাইলহে চাইছে আৰু কিমানো চাব আঁতৰৰ পৰা চায়ো ভাল লগা নাই বৰষুণ বতৰ পেনপেনীয়া বতৰ হ'লেও কি কৰিব আৰু এই মিচিং বিহুবোৰ যে চাই মোৰ খুবেই ভাল লাগে দেই কিবা নচা ষ্টাইলটো দেখি কিবা এটা ভাল লাগে হয়তো নাচিলে আমিও পাৰিম যেন লাগে আৰু মিচিং বিহু শেষ হোৱাৰ পিছতে ৰাতিৰ কাৰণে এজন গায়ক মাতিছিল ভাগৱত বৈকুণ্ঠ বুলি তেখেত আহি পাইছেহি বুলি কৈছে বৰ্তমান এইফালে বিহু শেষ হোৱাৰ পিছত আহি গ'ল বৈকুণ্ঠ ভাগৱত বুলি এজন ছিংগাৰক মাতিছিল আৰু তেখেত আহিছে গুৱাহাটী ঘৰ বোলে ঢকুৱাখানাতে হয় কিন্তু থাকে গুৱাহাটীত তেখেতে জুবিনদাৰ বিষয়ে কৈ আছে আপোনালোকেও শুনি চাবচোন কিনো ক'লে জুবিনদাৰ বিষয়ে এখেতে লিখা আৰু জুবিনদাই গোৱা গীত এটা বুলি নহয় কেইবাটাও তেখেতে গুণগুণাই দিছিল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিলে খুবেই গম পাব আৰু এইটো গীত মোৰো খুবেই প্ৰিয় আছিলে দেই এটা সময়ত এই গানটো শুনি খুবেই ভাল লাগিছিলে আৰু এই গীতটো যে এখেতে লিখা আছিল আজিহে গম পালোঁ আৰু এতিয়া সময় বাজিছে 12:30 বাজি গ'লগৈ আৰু বেছি টাইম নাচাওঁ অলপমান সময় চাম কিনো গীত গায় আৰু এতিয়া অকণমান বৰষুণ যাক কমিছে সেইটো কাৰণে মানুহৰ ভিৰ হৈছে অলপ দেখা পাইছে এয়া বিহুতলিৰ ওচৰত মানুহ আৰু এইফালে জুবিনদা ভূপেন হাজৰিকা আৰু ৰাজীৱ হদিয়াক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল দিনত তেনেকৈ বৰষুণৰ কাৰণে আহিব নোৱাৰিলোঁ বুলি কৈছে আগতে আৰু এইফালে ধুনীয়াকৈ বৈকুণ্ঠ ভাগৱতে গীত গাই আছে আৰু জুবিনদাৰ কথাও কৈ আছে আৰু তলৰ পৰা মানুহে এতিয়া এটা মানুহ হৈছে আমি কিন্তু মেইন ৰাস্তাৰ ওপৰতে আছোঁ যে সেইটো কাৰণে তলত যিমানখিনি মেইন ৰাস্তাৰ ওপৰতো তেনেকৈ মানুহ ৰখি আছে একেবাৰে ফিল্ডলৈ নামি যোৱাগৈ নাই বতৰটো একেবাৰে যে বেয়া যিহেতু আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যিসকলে প্ৰথমবাৰ চাই আছে তেওঁলোকে পাৰিলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বিহুবলীয়া ৰাইজ যেতিয়া যিমান বৰষুণক নেওচি হ'লেওতো বিহুটো চাবই আৰু ইয়াতে দুটা মানে ইমান বোকা ডান্স কৰিছে নহয় এই গেলা বৰষুণত সিহঁতক চাইহে বেছি ভাল লাগিছিলে
আৰু এফালে দেখিছে নহয় একদম বোকা বোকা ডান্স কৰি আছে দেই একদম বোকা বিহু লাগিছে আৰু সিহঁতৰ ইমানে বোকা খেলিছে নহয় কিছুমানে চোলা খুলি পেলাই দিছে আৰু মাটিতে খুব বাগৰিছে কেনেকৈ বাৰু চফা কৰিবগে নিজকে আমি ভাবিয়ে কিবা আচৰিত যেন লাগিছে হ'লেও বিহু বুলি আৰু একোনটো ফূৰ্তি কৰিবই লাগিব ন ডেকা ল'ৰা যিহেতু নকৰিলেও নহয় আৰু এইফালে গীত গাই থাকোঁতে ইহঁতৰ বোকা ডান্স চাই আৰু বৈকুণ্ঠ ভাগৱতৰ গীত শুনোতে সময় 2টা মানে বাজিব হ'ল আৰু বৰষুণ দিওঁ কৰি আছে এতিয়া তাকে ভাবিছোঁ আমিও বৰষুণ জাক দিয়া আগতে ঘৰলৈ যাওঁগে নেকি বুলি ৰাতিপুৱালে বুলিয়ে ক'ব পাৰি আৰু ৰাতি 2টা বজাত নহয় দেই ৰাতিপুৱা 2টা বাজিলে আৰু এইফালে প্ৰগ্ৰেম চলি আছে আৰু ওচৰতে চাওঁ ইমানে বোকা হৈছিল যে 2-3খনকৈ গাড়ী ফচি গ'ল বোকাত লাগি মানে মাটিত আৰু পিছত কি হৈছেনে ট্ৰেক্টৰে টানিব লগা হৈছিল আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু এফালে দেখিছে নহয় গাড়ী এখনকৈ গোটেইকেইখন টানি আছে পুনৰ নতুন এটা ভিডিঅ' লগ পাম আজিলৈ আহোঁ বাই বাই